Hello everyone, welcome back to our YouTube channel. আৰু মই জাহিৰ গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ G367 টা পোষ্ট ওলাইছিলে অসমৰ যিমানবিলাক ডিস্ট্ৰিক্ট কোৰ্টছ আছে তাৰ আজি ৰিটেন এক্সামিনেশ্যন শেষ হৈছে আৰু ময়ো এক্সাম দিবলৈ গৈছিলো আৰু এক্সাম দি আপোনাৰ আহি পোৱা আপোনাৰ এঘণ্টামান হৈছে ঘৰলে তো ইয়াৰে যোনটো প্ৰথমটো ভিডিঅ' মই বনাম এই প্ৰথমটো ভিডিঅ'ত আপোনাৰ এই পৰীক্ষাৰ আপোনাৰ এক্সামৰ লেভেল কেনেকুৱা আছিল আৰু ইয়াৰ এই পৰীক্ষাৰ এক্সপেক্টেড কাট অফ মাৰ্ক কেনেকুৱা যাব পাৰে কাৰণ ইয়াত আসামিজ সেকশনটো এনেকুৱা আহিছিল যিয়ে সকলোকে মানে প্ৰবলেম ক্ৰিয়েট কৰিছিল ইভেন মুকো কৰিছিল তো বলক তেন্তে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰিম ইয়াৰ পাছত ইয়াৰ যোনবিলাক নেক্সট থাৰ্ড সেকেন্ড থাৰ্ড এনেকুৱা ভিডিঅ' বিলাক আহিব সেই ভিডিঅ' বিলাকত আমি যিমানবিলাক কোৱেশ্চনছ আহিছিল কোৱেশ্চনছ বিলাকৰ এনালাইসিস মানে সলভ কৰিম like maths আৰু ৰিজনিং হৈ গল ইংলিশ হৈ গল জিকে হৈ গল বা আসামিজ হৈ গল সকলো বিলাক সেকশনছ বেলেগ বেলেগ কে সলভ কৰা হ'ব ইয়াৰে যোনটো প্ৰথমটো আমি আজি ডিসকাস কৰিম যে ফাৰ্স্ট অফ অল এই পৰীক্ষাৰ আপোনাৰ এটেনডেন্স কিমান আছিল সো আমি যদি চাও ইয়াৰ আপোনাৰ এটেনডেন্স মানে পৰীক্ষা দিবলৈ কিমান মানে পৰীক্ষাৰ্থী গৈছিল সকলো ডিস্ট্ৰিক্টত বেলেগ বেলেগ হ'ব পাৰে মই আপোনাৰ এপ্লাই কৰিছিলো চৰাইদেউ ডিস্ট্ৰিক্টত তো ইয়াৰ যোনটো আপোনাৰ এপ্লিকেন্ট প্ৰেজেন্ট আছিল অলমোস্ট 80 to 85% মানে 80 to 85% কাৰণ অলমোস্ট আপোনাৰ কি হৈছিল 4000 ক্যান্ডিডেটে এপ্লাই কৰিছিল আমাৰ চৰাইদেউত তো তাৰে 80 to 85 মানে ধৰি লওক আপোনাৰ 3000 to 3500 ক্যান্ডিডেট ইয়াত কি হৈছিল পৰীক্ষা দিবলৈ এপিয়াৰ হৈছিল তাৰ পিছত চাও আমি পেপাৰৰ লেভেলটো কেনেকুৱা আছিল কাৰণ মই নিজে পৰীক্ষাটো দিছো তো মই নিজে আপোনালোকক মোৰ এনালাইসিসৰ পৰা কৈছো যে ফাৰ্স্ট অফ অল মোৰ পেপাৰখনত আছিল জিকে কোৱেশ্চনছ স্টাৰ্ট হৈছিল সকলো পেপাৰ তেনেকৈ আছিল সাগে তো জিকে ইয়াত কোনো সিৰিজ নাছিল মানে এ বি সি ডি এনেকুৱা কোনো সিৰিজৰ কোনো নিয়ম নাছিল তো জিকে ইজি আছিল মোৰ লেস বহুত ইজি আছিল বহুত ইজি কোৱেশ্চন জিকে খুদা হৈছিল জিকে মানে আপোনাৰ কম্পিউটাৰ ৰিলেটেড হৈ গল আসত আপোনাৰ নরমাল সায়েন্সৰ কোৱেশ্চনছো আছিল কারেন্ট এফেয়াৰ্সৰ কোৱেশ্চনছো আছিল সকলো বিলাক পোৰশনছ কি আছিল আপোনাৰ ইজি আছিল তাৰ পিছত আপোনাৰ আহিলে maths আৰু reasoning সেকেন্ডত আপোনাৰ maths আৰু reasoning mathsৰ কোৱেশ্চনছ বেছি নাছিল reasoningৰ কোৱেশ্চনছো বেছি আছিল এই maths আৰু reasoningৰ পোৰশনটো বহুত ইজি মানে আপোনাৰ নরমাল যদি আপুনি প্ৰেক্টিস কৰি গৈছে তো আপুনি ইজি এপ্লাই আৰামছে মানে কোৱেশ্চন বিলাক সলভ কৰি দিব পাৰিব বহুত মানে ইজি আছিল মানে তাৰ পিছত আহিলে ইংলিশ সেকশন তাৰ পিছত আপোনাৰ ইংলিশ সেকশন স্টাৰ্ট হৈছিল ইংলিশ সেকশনটো কি আছিল ইজি টু মডাৰেট লেভেলৰ আছিল মানে ইংলিশটো ইমান ইজিও নহব যদি মানে ডেইলি ৰেগুলাৰলি মানে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁৰ কাৰণে ইংলিশ সেকশনটো ইজি আছিল কিন্তু খালি যদি কোনোবাই বেলেগ পৰীক্ষাৰ কাৰণেও কৰিছে তো তেন্তে আপোনাৰ কি হয় ইজি টু মডাৰেট লেভেল মানে ইংলিশটো এনেকুৱা হয় মানে কিছুমান কোৱেশ্চনছ মানে এনেকুৱা আছিল স্কিপ কৰিবলগীয়া দুটা কোৱেশ্চনছ আছিল ইংলিশৰ বাকি হেকিটা কোৱেশ্চন যদি আপুনি মাথা নেমাৰে তো বাকি কোৱেশ্চনছ বিলাক আপোনাৰ বহুত ইজি আছিল ইংলিশৰ তাৰ পিছত আহিলে আপোনাৰ অলমোস্ট যোনটো লাষ্ট সেকশন আহি গল আসামিজৰ সেকশনটো ভেৰি টাফ সেকশন আছিল আমাৰ এই পৰীক্ষাটো কাৰণ ইয়াত মানে কি হ'ল কোৱালিফাইং হয় মানে 20 ভিতৰত 8 তো পাবই লাগিব কি লাগে জেনাৰেল ওবিসি হক ইডব্লিউএছ হক বা এসসি হক এসটি হক কোনো মতলব নাই কিন্তু খালি 20 ভিতৰত 80 পাবই লাগিব মানে 8 পাব লাগিব দিস ইজ দ্য কোৱালিফাইং মাৰ্কস তো এই সেকশনছত মানে 8 পাবৰ কাৰণে মানুহৰ মাথা বেয়া হৈ গৈছিল টাইমত ষ্টুডেন্টৰ মানে মাথা বেয়া হৈ গৈছিল যে এই কোৱেশ্চনছ কেনেকুৱা আহিছে কি আহিছে কোনো মানে একো পাত্তাই পোৱা নাছিল এনেকুৱা অৱস্থা হৈছিল তো ফাৰ্স্ট অফ অল আপুনি সব জিকে বহুত ইজি maths আৰু ৰিজনিং ইজি আছিল আৰু ইংলিশ ইজি টু মডাৰেট আছিল আৰু আসামিজ সেকশন যোনটো আপোনাৰ কোৱালিফাইং সেকশন এই সেকশনটো ভেৰি টাফ সেকশন আছিল এই পৰীক্ষাটোত কাৰণ এটা কোৱালিফাইং সেকশন যোনটো হয় হেতু আপোনাৰ সব আপুনি বহুত টাফ পেপাৰ আপুনি যদি পেপাৰখন মই আপোনাক এনালাইসিস আপোনাৰ বনাম মানে কি হ'ল পেপাৰৰ সলভ তো ইয়াৰ নেক্সট কাৰণ মই আজি পৰীক্ষা দি আহিছো ইমান মানে মাইন্ডটো ফ্ৰেছ হৈ থকা নাই তো সেই কাৰণে মই মানে সলভ পেপাৰৰ কোৱেশ্চনছ বনোৱা নাই মানে সলভ পেপাৰৰ ভিডিও বনোৱা নাই তো আজি হয়তো মই এটা বনাম নেক্সট আৰু কালিৰ পৰা আপোনাৰ কি হয় সলভ পেপাৰৰ ভিডিও মই আপলোড কৰিম তো আপুনি গম পাইছে যে আসামিজ সেকশনটো যে কোৱালিফাইং সেকশন এই কোৱালিফাইং মাৰ্কস মানে 8 পাবলেও মানুহৰ ষ্টুডেন্টৰ মানে কি হৈছে ইমানে প্ৰবলেম এট ক্ৰিয়েট হৈছে কাৰণ ইমান টাফ হৈ যাব আপুনি ভাবি চাওক সো তাৰ পিছত এই আপুনি বস্তুবিলাকৰ ওপৰত কাৰণ expected cut off mark বনাবলৈ হলে আপোনাৰ এই চাৰিটা বস্তু আপোনাৰ বহুত ইম্পৰ্টেন্ট হয় পেপাৰ লেভেলটো জনাটো বহুত ইম্পৰ্টেন্ট আৰু কম্পিটিশন ইজ হাই লেভেল কাৰণ 80 to 85% ক্যান্ডিডেট ইয়াত এপিয়াৰে হৈছে পৰীক্ষা দিবৰ কাৰণে
তো সব সেন্টাৰতে তেনেকৈ হ'ব কাৰণ আপুনি বেলেগ বেলেগ ডিস্ট্ৰিক্টতো যদি আপুনি এপ্লাই কৰিছে বেলেগ বেলেগ ডিস্ট্ৰিক্টতো সেম কন্ডিশন আপোনাৰ দেখা পোৱা গৈছে চাগে আপুনি কমেন্ট কৰি জনাব আপুনি কোনখন ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিছিলে তাত আপোনাৰ ৰ স্কোৰ কিমান বনিছে আপুনি আসামিজত কিমান মাৰ্কস ইয়াত পাবলৈ সক্ষম হৈছে আপুনি মোক কমেন্টত জনাব তাৰ পিছত আহিলে ইয়াত চাওঁ আমি এক্সপেক্টেড কাট অফ মাৰ্ক ইয়াত আমি কম যোনটো এক্সপেক্টেড কাট অফ মাৰ্ক এটো আপোনাৰ অল ডিস্ট্ৰিক্ট মানে সকলো ডিস্ট্ৰিক্টৰ হিচাপত মই কম মানে পেপাৰখন চাই পেলে মই আপোনাক কৈছো যে পেপাৰ ইজ যোনটো আপোনাৰ ম্যাথছ ইংলিশ ৰিজনিং এই পেপাৰখনৰ আপোনাৰ বেছিভাগ বস্তুই কি আছিল ইজি আছিল কিন্তু খালি এক্সেপ্ট আপুনি যদি আসামিজ যদি ভালকে পঢ়ি পিনে গৈছে কোনবা এখন ৰচনাৰ কিতাপ যদি ভালকে মানে এমাহমান পঢ়িছে তেন্তে আপুনি আসামিজৰ সেকশনটো আৰামসে আপুনি 8 মাৰ্কস পাবলৈ সক্ষম হ'ব কিন্তু খালি যোনে নাই পঢ়া তেওঁৰ কাৰণে এই 8 মাৰ্কস পোৱাটো সম্ভৱে নহয় মানে বহুত টাফ পেপাৰ তাৰ পিছত আহিলে আপোনাৰ এই ইজি সে যোনটো আপোনাৰ মেইন মেৰিট সেকশনটো এই মেৰিট সেকশন আপোনাৰ জানে যে 100 মাৰ্কসৰ আছিল তো 100 মাৰ্কসৰ ভিতৰত অলমোস্ট 80 to 85 কাট অফ যোৱাটো খাটাং হয় সকলো কি কামৰূপ মেট্ৰ অলপ বেছি যাব পাৰে কাৰণ মানে তেওঁ তাত মানে কি হৈছিল অলপ কেন্ডিডেট বেছি আছিল মানে যিমান বিলাক আপোনাৰ মানে বাকি ডিস্ট্ৰিক্ট বিলাকতকৈ কামৰূপ মেট্ৰৰ অলপ কাট অফ টো হাই দিস ইজ অলপ ইয়াতকৈ অকমান অলপ মানে 90 85 কাট অফ যাব পাৰে কিন্তু খালি বাকি ষ্টেট যিমান বাকি ষ্টেট নহয় বাকি ডিস্ট্ৰিক্ট যিমান বিলাক আছে সকলো বিলাকত আপুনি ধৰি লওক 80 to 85 তো ৰেঞ্জৰ ভিতৰত আপোনাৰ যদি স্কোৰ মানে বহুত ষ্টুডেন্টৰ মানে এনেকুৱা হৈছে 70 ওপৰ মানে বহুতে এনেকুৱা পাইছে যে 90 প্লাস স্কোৰ কৰিছে কিন্তু খালি আসামিজত হি 8 পাবলৈ সক্ষম মানে এনেকুৱা ক্যান্ডিডেট আছে তো যাৰ কাৰণে কি হ'ব কাট অফ টু 80 মানে আসামিজৰ সেকশনটোৰ ওপৰত ডিপেন্ড কৰিব যে আপোনাৰ কাট অফ টু হাই যাব নে লো যাব কাৰণ আসামিজ ইয়াত মানে কি হৈ গল কোৱালিফাইং নেচাৰ হয় কিন্তু খালি মানে কি হৈ গল ইয়াত এইটোৱে মানে আপুনি ডিসাইড কৰিব যে আপুনি পাস কৰিব নে ফেইল কৰিব পেপাৰখনত কাৰণ মানে মই নিজে পৰীক্ষা দিবলৈ মই গম পাইছো কাৰণ মানে মোৰ মানে 20 টা ভিতৰত মই 16 টা কাৰেক্ট মানে কৰি থৈ আহিছো কিন্তু খালি তাৰে মোৰ 6 টা ভুলে আছে 16 টাৰ ভিতৰত 6 টাটো মোৰ ভুলে আছে তো ভাবিলক মই যেনে ইয়াত পাস কৰিছো আৰু আসামিজ সেকশনত তো মই নিজে মানে মই প্ৰথমতে আসামিজ মিডিয়ামত পঢ়িছিলো মানে ক্লাস 10 লৈকে কিন্তু খালি মোৰে পেপাৰখন কৰিবৰ কাৰণে মোৰ দিগদাৰ হৈ গৈছে বাকি সেকশনটো ঠিক আছে বাকি সেকশনটো মই 93 নে 94 টা মই এটেম্পটে কৰি আহিছো আৰু বহুত তেনে ম্যাথছ ৰিজনিংত এনে এটাও ভুল নাই মই আপোনাৰ পেপাৰখনত আমি সলভ কৰি দেখাম মই অলপ পাছত তেতিয়া আপুনি গমে পাব কিন্তু ম্যাথছ ৰিজনিং এটাও ভুল নাই ইভেন যোনটো জিকে পোৰশনছ আছে জিকে এটা ভুল কৰা নাই মই কিন্তু খালি মানে কি হল আসামিজৰ সেকশনটো ইমান টাফ সেকশন আছিল যে মই 16 টা কৰিছো কিন্তু খালি মই জুডিশিয়াল এসিস্ট্যান্টৰ যোনটো পৰীক্ষা দিছিলো তাত মই 20 ভিতৰত 16 পাইছিলো তেতিয়া 16 টা কৰিছো 6 টাই ভুল আছে মোৰ মানে এনেকুৱা মানে পেপাৰ ইয়াত আসামিজৰ সেকশনটো বনোৱা হৈছিল তো আপুনি গম পালে যে যোনটো আপোনাৰ কাট অফ মাৰ্ক হ'ব এইটো আপোনাৰ সকলো ডিস্ট্ৰিক্টত 80 to 85 ৰ ৰেঞ্জত বনি থাকিব ইমানটোৰ ভিতৰতে আপোনাৰ এক্সপেক্টেড কাট অফ মাৰ্ক আপোনাৰ অহাৰ চান্স বহুত আছে ইয়াতকৈ 2-1 নম্বৰ বাঢ়িবও পাৰে বা কমিবও পাৰে এটো আপোনাৰ আসামিজৰ সেকশনটোৰ ওপৰত ডিপেন্ড কৰিব কাৰণ আসামিজ ইজ আ ভেৰি টাফাৰ সেকশন ইন দিস এক্সাম তো এই ভিডিওত ইমানে আছিল যদি আপোনালোকক এই ভিডিওটো ভাল লাগিল তো লাইক কৰিব ইয়াৰ পাছত আপোনাৰ পেপাৰ যোনখন আছে মই এতিয়া অলপ পাছতে সলভ কৰিম আৰু আজি সাগে এটাই ভিডিও দিম কাইলে আৰু আপোনাৰ 2টা 3টা 4টা যিমান পাৰো ভিডিও মই ইয়াৰ ওপৰত দিম তো যদি আপোনালোকক এই ভিডিওটো ভাল লাগিল তো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ